নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়াসকল উজনি অসমলৈ যাব নালাগে। মাছ বেপাৰী বা শ্ৰমিক হ'বলৈ মিয়াসকলে প্ৰতিযোগিতা কৰিব নালাগে। IAS অফিচাৰ, ডাক্তৰ, ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক মিয়াসকল। ৰাজ্যৰ মিয়া জনগোষ্ঠীলৈ এই আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। মিয়াই উজনি অসমলৈ নোযোৱাটো উত্তম। অসম বা ভাৰতৰ বাহিৰত কাম কৰকগৈ মিয়াই। মিয়াৰ শ্ৰমৰ মূল্য আছে। মাছ বিক্ৰী কৰিবলৈ বা শ্ৰমিক হ'বলৈ প্ৰতিযোগিতা কৰিব নালাগে মিয়াই। IAS অফিচাৰ, ডাক্তৰ, ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক মিয়াসকলে। ৰাজ্যৰ মিয়া জনগোষ্ঠীলৈ এই আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ইয়াতকৈও ভয়ংকৰ গৰম পৰিব ৰাজ্যত। আগন্তুক 4-5 দিনলৈ তাপমাত্ৰা অধিক বৃদ্ধি পাব। 40 ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে তাপমাত্ৰা। ৰাজ্যবাসীক এই আগজাননী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সৈতে যুঁজিছে ৰাজ্যবাসীয়ে আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 4-5 দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম আৰু দেওবাৰে ৰাজ্যত গৰমে এই বছৰৰ অভিলেখ ৰচাৰ সম্ভাৱনা আছে। 40 ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে তাপমাত্ৰা। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ কুফল ভুগিছে ৰাজ্যবাসীয়ে আৰু গুৱাহাটীত বৰ্তমান 35 ডিগ্ৰীৰো অধিক হৈছে তাপমাত্ৰা, কিন্তু অনুভৱ হৈছে 47 ডিগ্ৰী। পৰৱৰ্তী খবৰ, ধিঙত পুনৰ সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। এইবাৰ ভাতৃৰ সৈতে আইতাকক থবলৈ যাওঁতে কিশোৰীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত পলাতক 2 পাখণ্ড। ধিং কাণ্ডৰ পুনৰাবৃত্তি। 2 পাখণ্ডই এইবাৰ কিশোৰীৰ সৈতে কৰিলে কুকাণ্ড। এই সন্দৰ্ভত পলাতক 2 পাখণ্ড হৈছে ক্ৰমে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন। আইতাকক নদীৰ ঘাটলৈ আগুৱাই দি উভতি অহাৰ পথত এই কাণ্ড সংঘটিত কৰে। কিশোৰীগৰাকীক মটৰ চাইকেলেৰে বলপূৰ্বক উঠাই লৈ যায় 2 পাখণ্ডই আৰু চৰৰ এডৰা জাৰণিৰ মাজত সংঘটিত কৰে কুকাণ্ড আৰু তাৰ পিছত ৰাইজে উদ্ধাৰ কৰে কিশোৰীগৰাকীক আৰু 2 পাখণ্ডক বিচাৰি এতিয়া অভিযান অব্যাহত ৰাখিছে বা অভিযান অব্যাহত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ধিঙৰ লাঠিয়ামাৰী চৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 24 ঘণ্টাৰ ভিতৰত ভংগ হ'ব হিমন্ত চৰকাৰ। কেন্দ্ৰত ৰাহুল গান্ধীৰ চৰকাৰ হ'লেই 24 ঘণ্টাৰ ভিতৰত ভংগ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে সৰব হৈ পৰিল কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন। কেন্দ্ৰত ৰাহুল গান্ধীৰ চৰকাৰ হ'লে 24 ঘণ্টাৰ ভিতৰত হিমন্ত চৰকাৰ নাইকিয়া হ'ব, এই মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে কয় যে মাত্ৰ কেইটামান দিন আপোনালোকে ধৈৰ্য ধৰক। হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবলৈ আমি আহি আছোঁ। কেৱল আপোনালোকে কংগ্ৰেছক ভোট দি জয়ী কৰাওক। আমাক জোকাই লোৱাৰ পৰিণাম বেয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পুনৰ এইদৰে মন্তব্য কৰিলে সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ এইবাৰ খৰ্গহস্ত হৈ পৰিছে গুৱাহাটী হাইকোৰ্ট। সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ জাননী সন্দৰ্ভত খৰ্গহস্ত গুৱাহাটী উচ্চ ন্যায়ালয়। ব্যক্তিগতভাৱে জাননী নিদি ৰাজহুৱা স্থানৰ জাননীক লৈ ক্ষুণ্ণ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু লগতে ম্যাদী পট্টাত থকা লোকৰ ঘৰত উচ্ছেদ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে গুৱাহাটী হাইকোৰ্টে। ব্যক্তিগতভাৱে জাননী নিদিয়াকৈ উচ্ছেদ কিয় চলালে, এই প্ৰশ্ন গুৱাহাটী হাইকোৰ্টৰ।
ম্যাদী পট্টাৰ লোকক উচ্ছেদৰ জাননীক লৈ খৰ্গহস্ত গুৱাহাটী উচ্চ ন্যায়ালয়। সোণাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযানক লৈ ক্ষুণ্ণ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। ব্যক্তিগতভাৱে জাননী নিদি ৰাজহুৱা স্থানৰ জাননীক লৈ ক্ষুণ্ণ গুৱাহাটী উচ্চ ন্যায়ালয়। উচ্ছেদ সন্দৰ্ভত দাখিল কৰা লেখ আবেদনৰ বৃহস্পতিবাৰ আছিল শুনানি আৰু শুনানিৰ সময়ত খৰ্গহস্ত হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয়। উল্লেখযোগ্য যে কচুতলিৰ উচ্ছেদক লৈ এই পৰ্যন্ত 50 জনতকৈ অধিক লোকে দাখিল কৰিছিল লেখ আবেদন আৰু সেই লেখ আবেদনসমূহৰ শুনানি গ্ৰহণ কৰে বৃহস্পতিবাৰে। আৰু সদ্যহতে ম্যাদী পট্টাৰ লোকৰ ঘৰত উচ্ছেদ বন্ধ ৰাখিব লাগিব প্ৰশাসনে শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে গুৱাহাটী হাইকোৰ্টে। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰক লৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ডাঙৰ ঘোষণা। বিধায়ক অখিল গগৈৰ বাসগৃহত স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটা লগোৱা হৈছে আৰু ইয়াৰ ৰিপৰ্ট অহাৰ পাছত ৰাইজে কৰি হোৱা অভিযোগ যদি সঁচা হয় তেন্তে চৰকাৰে সিদ্ধান্ত সলনি কৰিব। স্মাৰ্ট মিটাৰ সন্দৰ্ভত এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় দিনা প্ৰথম ইনিংছত 376 ৰানত অল আউট ভাৰত। ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে টেষ্টত খেলিছে বাংলাদেশে। সেই মেচখনত হাছান মাহমুদে 5টা উইকেট দখল কৰিছে। বাংলাদেশৰ যুৱ পেচাৰৰ লগতে তাস্কিন আহমেদেও দৃষ্টি আকৰ্ষণ কৰে। 10জন পেচাৰৰ দমনীয় দৰ্শনৰ বাবে ভাৰতে 400 ৰান কৰিব নোৱাৰিলে। চেন্নাই টেষ্টৰ দ্বিতীয় দিনা প্ৰথম 1 ঘণ্টাতে 4টা উইকেট হেৰুৱাই টিম ইণ্ডিয়াই আৰু ভাৰতৰ ইনিংছ শেষ হয় 376 ৰানত। পূৰ্বৰ দিনা দ্ৰুত বেটিং কৰাৰ পাছতো দ্বিতীয় দিনা ৰবীন্দ্ৰ জাদেজাই শতক অৰ্জন কৰিব নোৱাৰিলে আৰু 376 ৰানত অল আউট হয় ভাৰত। পৰৱৰ্তী খবৰ, সোণাৰীত বিজেপি নেতাৰ চৰম পন্থা। ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্ত। পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে। মানসিকভাৱে ভাগি পৰি এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে বিজেপি নেতাজনে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা। 2026 চনৰ মাৰ্চ মাহ পৰ্যন্ত শেষ হ'ব নক্সালবাদ। অস্ত্ৰ সম্বৰণৰ বাবে মাওবাদীক আহ্বান অমিত শ্বাহৰ। মাওবাদীক হিংসা ত্যাগ, অস্ত্ৰ সম্বৰণ আৰু আত্মসমৰ্পণৰ আহ্বান জনোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে 2026 চনৰ 31 মাৰ্চত দেশত নক্সালবাদৰ অন্ত পেলোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰে। নক্সাল হিংসাৰ বলি হোৱা 55 জন লোকক সম্বোধন কৰি অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে যে দেশৰ পৰা নক্সাল হিংসা আৰু মতাদৰ্শ মচি পেলোৱা হ'ব। 2026 চনৰ 31 মাৰ্চ এই দেশত নক্সালবাদৰ অন্তিম দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু মই নিশ্চিত কৰিম যে আমি তাৰ আগতে নক্সালবাদ শেষ কৰিম। গান্ধীনগৰৰ সাংসদগৰাকী আৰু কয় যে মাওবাদীৰ বিৰুদ্ধে চলা অভিযানত নিৰাপত্তা বাহিনীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে কাৰণ বৰ্তমান এই সমস্যা ছত্তীশগড়ৰ মাত্ৰ 4খন জিলাতে আবদ্ধ হৈ আছে। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে এসময়ত মাওবাদীয়ে পশুপতিনাথ নেপালৰ পৰা তিৰুপতি অন্ধ্ৰপ্ৰদেশলৈ কৰিডৰ স্থাপনৰ পৰিকল্পনা কৰিছিল যদিও সেইটো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ধ্বংস কৰি পেলাইছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অতি সোনকালে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সমন্বয়ত ছত্তীশগড়ৰ নক্সাল হিংসা আক্ৰান্ত লোকসকলৰ বাবে কল্যাণমূলক আঁচনি এখন উলিয়াব বুলি অমিত শ্বাহে জনায়। চাকৰি, স্বাস্থ্য সেৱা আৰু অন্যান্য ক্ষেত্ৰত আমাৰ কল্যাণমূলক ব্যৱস্থাৰ জৰিয়তে আমি আপোনালোকক যিকোনো প্ৰকাৰে সহায় কৰিম বুলি মন্তব্য কৰে অমিত শ্বাহে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত এইবাৰ সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ এটি ৰোডত সংঘটিত হৈছে এই ঘটনা। পিষ্টল দেখুৱাই ই ৰিক্সা চালকৰ পৰা দুৰ্বৃত্তই লুটিলে ধন আৰু মোবাইল ফোন। লগতে ই ৰিক্সা লৈ যোৱাৰ চেষ্টা চলাই দুৰ্বৃত্তই আৰু প্ৰাণ বচাবলৈ আৱাসিক এলেকালৈ পলায়ন কৰে ই ৰিক্সাসহ চালকজনে আৰু অৱশেষত শূন্যলৈ গুলী চলাই সেই স্থানৰ পৰা আঁতৰি যায় দুৰ্বৃত্ত।